আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ হিন্দীৰ এনুৱেল এক্সামৰ কাৰণে 90% কমন অহাকে মই কিছুমান প্ৰশ্ন উত্তৰ তোমালোকক দগাই দিম। ইয়াৰ পৰা তোমালোকৰ মই আশা কৰোঁ 90% কমন আহিব। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তোমালোকে যদি এইটো ভিডিঅ' লাষ্টলৈকে চাই থাকা তোমালোকে ইয়াৰ পৰা 90% কমন পেলাব পাৰিবা। তো ইয়াৰ প্ৰথম পাৰ্টটো হিম্মত और जिंदगी नाমৰ পাৰ্টটোৰ কবিজনৰ নাম হ'ল কি ৰামধাৰী সিং দিনকাৰ। তো তোমালোকে ইয়াৰ কবিৰ পৰিচয়টো অলপ পঢ়িবা, ইয়াৰ জন্ম আৰু ইয়াৰ মৃত্যুটো অলপ পঢ়িবা। তো তোমালোকে এইখিনি গোটেইখিনি পঢ়িব নালাগে। তাৰপিছত এতিয়া আমি হিম্মত और জিন্দগীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম যিবিলাক তোমালোকৰ পৰীক্ষাত আহিব। মই আশা কৰোঁ তোমালোকে যদি এই প্ৰশ্ন উত্তৰবিলাক তোমালোকে পঢ়ি যোৱা তোমালোকে ইয়াৰ পৰা 90% কমন পেলাব পাৰিবা। তো তোমালোকে এই এনেকা ধৰণৰ প্ৰশ্ন আহিব সহি বিকল্প কা চয়ন করো। তো তোমালোকে এইটো আৰু এইটো পঢ়িবা। তাৰপিছত কি সংক্ষেপ মে উত্তৰ দো। তো ইয়াত কোনটো তোমালোকে পঢ়িবা কোনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। তো ইয়াৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট। চাঁদনী কো শীতলতা का आनंद कैसे मनुष्य उठा पाता है। तो তোমালোকে এইটো পঢ়িবা আৰু তোমালোকে এই 3 নম্বৰটো পঢ়িবা जिंदगी का फेद कैसे मालूम है। তোমালোকে এই দুটা পঢ়িবা ইয়াৰ পৰা। তাৰপিছত নিম্নলিখিত প্ৰশ্নকে উত্তৰ দো। তো তোমালোকে ইয়াৰ পৰা এই 2 নম্বৰটো আৰু 3 নম্বৰটো পঢ়িবা। তাৰপিছত ইয়াৰ খ নম্বৰটো পঢ়িবা कमाना का अंचल छोटा मत करो, जिंदगी के फल को दोनों हाथों से दबाकर निचोड़ो। तो তোমালোকে এইটো পঢ়িবা। তাৰপিছত ভাষা और ব্যাকৰণ জ্ঞান। তো তোমালোকে এইখিনি পঢ়িবা। তো এই যোগ্যতা বিস্তাৰ এইবিলাক তোমালোকক নালাগে। তো তোমালোকে এইখিনি পঢ়িবা। এইবিলাক তোমালোকে পঢ়িবা। এই পাঠটো তোমালোকে এইখিনি পঢ়িলে তোমালোকৰ কাৰণে যথেষ্ট হ'ব। তাৰপিছত আমি লেসন 2ৰ পৰীক্ষা নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো তোমালোকে এই যিবিলাক মই তোমালোকক দগাই দিম তোমালোকে এইখিনি যদি ভালদৰে পঢ়া তোমালোকে ইয়াৰ পৰা কমন পেলাব পাৰিবা। তো প্ৰথমত কি কৈছে পূৰ্ণ বাক্যমে উত্তৰ দো। তো ইয়াত কোনটো পঢ়িবা তোমালোকে ক নম্বৰটো পঢ়িবা परीक्षा कहानी में किस पद के लिए परीक्षा ली गई है। तो তোমালোকে এইখিনি পঢ়িবা। তাৰপিছত গ নম্বৰটো আৰু ঘ নম্বৰটো পঢ়িবা दीवानी के पद के लिए किसका चयन किया गया। তো তোমালোকে এইকেইটা পঢ়িবা ইয়াৰ পৰা। তাৰপিছত সংক্ষেপ মে উত্তৰ দো। ইয়াৰ পৰা খ নম্বৰটো পঢ়িবা আৰু ঙ নম্বৰটো আৰু চ নম্বৰটো এই তিনিটা তোমালোকে পঢ়িবা। ইয়াৰ পৰা কমন পঢ়িবা তোমালোকক। তাৰপিছত 3 নম্বৰত সংক্ষেপ মে প্ৰসংগ ব্যাখ্যা করো। তো ইয়াত এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব 5 নম্বৰ বা 4 নম্বৰৰ কাৰণে। তো তোমালোকে ইয়াৰ পৰা খ নম্বৰটো আৰু গ নম্বৰটো পঢ়িবা। তাৰপিছত 4 নম্বৰত কি কৈছে কিসনে কিসसे कहा। তো ইয়াৰ পৰা তোমালোকে খ নম্বৰটো পঢ়িবা। তাৰপিছত এইখিনি তোমালোকে অলপ চলপ পঢ়িবা। তো ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে। তাৰপিছত এতিয়া আমি 3 নম্বৰৰ অধ্যয়নৰ বিষয়ে আলোচনা কৰিম বিন্দু বিন্দু বিচাৰ। তো ইয়াৰ পৰা কোনবিলাক তোমালোকে পঢ়িবা মই দগাই দি আছো। তো ইয়াৰ পৰা 1 নম্বৰত কি আছে পূৰ্ণ বাক্যমে উত্তৰ দো। ইয়াৰ পৰা ক নম্বৰটো পঢ়িবা মুন্না কौनसा পাৰ্ট याद कर रहा था। গটো পঢ়িবা ঘটো পঢ়িবা এই তিনিটা পঢ়িবা। তাৰপিছত 2 নম্বৰত ক খ আৰু ঙ এই তিনিটা পঢ়িবা। তাৰপিছত 3 নম্বৰত খটো পঢ়িবা কটো পঢ়িবা এই দুটাই ইম্পৰ্টেন্ট আছে। তাৰপিছত এইবিলাক তোমালোকে খালি ঠাইবিলাক পঢ়িবা আৰু এইবিলাক পঢ়িব নালাগে। তো এতিয়া আমি 4 নম্বৰ পাঠটোৰ আলোচনা কৰিম। তো 4 নম্বৰটো পাঠটো কি চিৰিয়া কি বাচ্চি। তো এতিয়া আমি এইটো পাঠৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো মই এই বহিবিলাক ইমান আলোচনা কৰিব নাযাওঁ। ইমান আলোচনা কৰিলে তোমালোকৰ ভিডিঅ'টো দীঘল হ'ব। সো মই তোমালোকৰ যিবিলাক ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব এইবিলাক মই দগাই দি আছোঁ। তোমালোকে এইবিলাক পঢ়িবা তোমালোকৰ ইয়াৰ পৰা কমন পৰিব।
ইয়াৰ পৰা কটো পঢ়িবা খ আৰু ঘৰটো পঢ়িবা তাৰ পিছত 2 নম্বৰত সংক্ষিপ্তমে উত্তৰ দ ইয়াৰ খ নম্বৰটো পঢ়িবা তাৰ পিছত গটো আৰু ঙ নম্বৰটো তোমালোকে পঢ়িবা তাৰ পিছত 3 নম্বৰত কি আছে ক নম্বৰটো পঢ়িবা 3 আৰু এই দুটা নালাগে আৰু 4 নম্বৰত খ আৰু গ নম্বৰ এই দুটা পঢ়িবা তাৰ পিছত 5 নম্বৰত ক খ এই দুটা পঢ়িবা তাৰ পিছত এইবিলাক অলপ চলপ পঢ়িবা এইবিলাক ইমান নাহে পৰীক্ষা তোমালোকৰ তাৰ পিছত 5 নম্বৰ পাঠটো আমি আলোচনা কৰিম আপ ভালে তো জাগ ভালা তো এই পাঠটোৰ বিষয়ে তো তোমালোকে ইয়াৰ কবি লেখকজনৰ নাম তোমালোকে চাই লবা তো ইয়াৰ সহি বিকল্পত তোমালোকে 1 নম্বৰ আৰু 3 নম্বৰটো পঢ়িবা আৰু সংক্ষেপে উত্তৰ দ ইয়াৰ 1 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰটো পঢ়ি যাবা তাৰ পিছত 1 3 আৰু 5 এই তিনিটা পঢ়িবা ইয়াৰ পৰা আৰু ইয়াত গ নম্বৰটো পঢ়িবা তোমালোকে যদি এইবিলাক পঢ়া তোমালোকে যেটো ডিস্ট্ৰিক্টৰ নহক কিয় তোমালোকৰ এইবিলাকৰ পৰাই তোমালোকক পৰীক্ষাত দিব বা এইবিলাকৰ পৰা কমন পৰিব তোমালোকে যোনটো ডিস্ট্ৰিক্টৰ পৰা নহক কিয় তোমালোকে ইয়াৰ পৰা কমন পেলাব পাৰিবা আৰু তোমালোকে জন ডিস্ট্ৰিক্টৰ পৰা কৈ আছা ভিডিওটো চাই আছা তোমালোকে এটা কমেন্ট কৰি জনাবা বুলে মই এইখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছো বা মই এইখন ডিস্ট্ৰিক্টৰ স্কুলত পঢ়ো তোমালোকে ডিস্ট্ৰিক্ট বিলাকৰ নাম তোমালোকে কমেন্টত মেনশন কৰি যাবা তাৰ পিছত লেসন 6 চিকিৎসা চক্কৰ এইটো পাঠৰ প্ৰশ্ন উত্তৰ বিলাক আলোচনা তো ইয়াৰ খ নম্বৰটো পঢ়িবা আৰু ঘ নম্বৰটো পঢ়িবা তাৰ পিছত পূৰ্ণ বাক্যমে উত্তৰ দত ইয়াৰ খ গ আৰু ঙ এই তিনিটা পঢ়িবা তাৰ পিছত সংক্ষেপে উত্তৰ দত ইয়াৰ ক খ আৰু ঘৰটো পঢ়িবা তাৰ পিছত 4 নম্বৰত খ আৰু ঘ এই দুটা পঢ়িবা মই কোশ্চেন বিলাক গাই নিদো গাই দিলে তোমালোকৰ ভিডিওটো দীঘল হ'ব তো তোমালোকৰ অসুবিধা হ'ব সেই কাৰণে মই খালি প্ৰশ্ন বিলাক কোন বিলাক তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেন্ট এইবিলাক মই তোমালোকক খালি দগাই দি আছো 5 নম্বৰত তোমালোকে খ আৰু ঘ এই দুটা পঢ়িবা তাৰ পিছত আমি লেসন 7 ৰ অপৰাজিতা এই পাঠৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বিলাক তোমালোকক দগাই দিম তো তোমালোকে এইবিলাক মই যিবিলাক দগাই দিম তোমালোকে তো কাৰণ তোমালোকৰ হাতত সময় কম তোমালোকে এইখিনি যদি পঢ়ি যোৱা তোমালোকে আৰামছে 80 পৰা 90% তোমালোকে পৰীক্ষাত পাবাই পাবা তো ইয়াৰ 1 3 আৰু 4 নম্বৰটো তোমালোকে পঢ়িবা তাৰ পিছত 4 নম্বৰৰ তোমালোকে গড়টো পঢ়িবা 5ৰ 4 নম্বৰটো পঢ়িবা গড়টো নহয় সৰি তাৰ পিছত ইয়াত পূৰ্ণ বাক্যমে উত্তৰ দ ইয়াৰ 2 আৰু 3 নম্বৰটো পঢ়িবা তাৰ পিছত নিম্নলিখিত প্ৰশ্নকে উত্তৰ দ ইয়াৰ 4 আৰু 5 নম্বৰটো পঢ়িবা এটো ইম্পৰ্টেন্ট তাৰ পিছত আৰু 8 নম্বৰটো পঢ়িবা আৰু ইয়াৰ তোমালোকে ক নম্বৰটো পঢ়িবা আৰু এই বাকি বিলাক পঢ়িব নালাগে তাৰ পিছত আমি লেসন 8 ৰ মণিকাঞ্চন সংযোগ এই পাঠটো আলোচনা কৰিম তো ইয়াৰ কবিজনৰ তোমালোকে নামটো মনত ৰাখিবা তো এতিয়া আমি প্ৰশ্ন উত্তৰ বিলাক আলোচনা কৰিম ইয়াৰ প্ৰশ্ন উত্তৰ বিলাকৰ তোমালোকে 1 আৰু 3 টো পঢ়িবা তাৰ পিছত ইয়াৰ ক খ আৰু ঙ নম্বৰটো পঢ়িবা তাৰ পিছত ইয়াৰ কিমান খ ঙ এই দুটা পঢ়িবা আৰু ইয়াৰ ক আৰু খ নম্বৰটো পঢ়িবা তাৰ পিছত 5 নম্বৰত তোমালোকে ক খ আৰু এই 6 নম্বৰটো পঢ়িবা তাৰ পিছত ইয়াৰ তোমালোকে মই এটাই তোমালোকক দগাই দিম তোমালোকে আশা কৰো ইয়াৰ পৰা কমন পঢ়িব এই গ নম্বৰটো তোমালোকে ইয়াৰ পৰা পঢ়িলে হৈ যাব
তাৰপিছত এইখিনি তোমালোকে পঢ়িবা ইয়াৰ খ নম্বৰটো পঢ়িবা এতিয়া আমি পদ্য খণ্ডৰ পাঠবিলাকৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম তো ইয়াৰ প্ৰথমটো 9 নম্বৰ পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম কৃষ্ণ মহিমা নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম তো ইয়াৰ খ আৰু ঘ নম্বৰটো পঢ়িবা তাৰপিছত এক বাক্যমে উত্তৰ দিওঁ ইয়াৰ ক গ ঘ এই তিনিটা পঢ়িবা তাৰপিছত পূৰ্ণ বাক্যমে উত্তৰ দিওঁ ইয়াৰ খ আৰু ঙ এই তিনিটা পঢ়িবা আৰু ইয়াৰ খ নম্বৰটো পঢ়িবা তাৰপিছত ইয়াৰ তোমালোকে দুটা পঢ়িবা কোনটো খ আৰু গ এই দুটা তোমালোকে ইয়াৰ পৰা পঢ়িবা আৰু ইয়াত তোমালোকে ক নম্বৰটো পঢ়িবা তাৰপিছত এইটো ইম্পৰ্টেন্ট তোমালোকে এইটো ভালদৰে পঢ়িবা তো এতিয়া আমি 10 নম্বৰ পাঠটো আলোচনা কৰিম ইয়াৰ লেখকজনৰ নাম হৈছে বাহাদুৰ লাল তো পাঠটোৰ নাম কি দোহা দশক তো এতিয়া ইয়াৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম তো ইয়াৰ ক খ আৰু গ এই তিনিটা পঢ়িবা ইয়াৰ পৰা তোমালোকে খ আৰু গটো পঢ়িবা ঙটো পঢ়িবা তাৰপিছত ইয়াৰ পৰা তোমালোকে পূৰ্ণ বাক্যমে উত্তৰ দিওঁ ইয়াৰ পৰা তোমালোকে ক গ আৰু ঘটো তোমালোকে পঢ়িবা এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট আৰু 4 নম্বৰত তোমালোকে ক ঘ আৰু ঙ এই তিনিটা পঢ়িবা তাৰপিছত ইয়াৰ পৰা খ আৰু গটো পঢ়িবা আৰু ইয়াৰ পৰা ঘ নম্বৰটো তোমালোকে পঢ়িবা আৰু এইকেইটা পঢ়িবা 7 নম্বৰটো তো এতিয়া আমি 11 নম্বৰ পাঠটো আলোচনা কৰিম মৈথিলী শৰণ গুপ্ত এই লেখকজনৰ নাম আৰু পাঠটোৰ নাম কি নহৰ ন শীৰ্ষ কৰো মন কো তো ইয়াৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম ইয়াৰ 2 আৰু 4 নম্বৰটো তোমালোকে 2 আৰু 3 নম্বৰটো পঢ়িবা তাৰপিছত ইয়াৰ পৰা তোমালোকে 3 4 আৰু 5 এই তিনিটা পঢ়িবা আৰু ইয়াৰ এইটো 2 নম্বৰটো পঢ়িবা আৰু এইবিলাক তোমালোকে পঢ়িবা এইবিলাক তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট এতিয়া আমি লেসন 12 আলোচনা কৰিম মহাদেৱী বৰ্মা লেখকজনৰ নাম আৰু পাঠটো হৈছে কি কবিতাটো কি মুৰঝায়া ফুল তো ইয়াৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম তো ইয়াৰ 1 আৰু 3 4 5 এইকেইটা পঢ়িবা আৰু এইবিলাক ইম্পৰ্টেন্ট নহয় তাৰপিছত ইয়াৰ পৰা তোমালোকে ইয়াৰ পৰা 2 আৰু 3 পঢ়িবা ইয়াৰ পৰা 3 আৰু 5 নম্বৰটো পঢ়িবা ইয়াৰ পৰা 3 নম্বৰটো পঢ়িবা তাৰপিছত ইয়াৰ পৰা 1 নম্বৰটো পঢ়িবা এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় এইবিলাক নপঢ়িলেও হ'ব এইবিলাক পঢ়িবা লিংগ নিৰ্ধাৰণ বচন পৰিৱৰ্তন লিংগ পৰিৱৰ্তন এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব এইবিলাক পঢ়িবা তাৰপিছত এতিয়া আমি 13 নম্বৰ পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম গাঁও সে শহৰ কি ওৰ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম তো ইয়াৰ 1 নম্বৰত 1 নম্বৰটো পঢ়িবা আৰু 1 নম্বৰটো আৰু 3 নম্বৰটো তাৰপিছত ইয়াৰ তোমালোকে 2 নম্বৰটো পঢ়িবা আৰু ইয়াৰ 3 নম্বৰটো পঢ়িবা তাৰপিছত 5 আৰু 6 নম্বৰটো পঢ়িবা এইবিলাক ইম্পৰ্টেন্ট নহয় এইবিলাক ইমান নপঢ়িলেও হ'ব তাৰপিছত লেসন 14 সবৰমতী কেশান্ত নামৰ পাঠৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম তো ইয়াৰ 2 আৰু 3 নম্বৰটো পঢ়িবা তাৰপিছত ইয়াৰ পৰা 3 আৰু 4 নম্বৰটো পঢ়িবা আৰু ইয়াৰ পৰা 1 আৰু 4 নম্বৰটো পঢ়িবা এইটো ইমান ইম্পৰ্টেন্ট নহয় এতিয়া আমি 15 নম্বৰ পাঠটো
জৈৰবেদী পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াত নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিওঁ। তো ইয়াত বহুতকেইটা প্ৰশ্ন আছে, তো ইমানখিনি তোমালোকক পঢ়িব নালাগে। 3, 5 আৰু 9 নম্বৰটো পঢ়িলে তোমালোকৰ কাৰণে সাফিচিয়েণ্ট হৈ যাব। আৰু ইয়াৰ পৰা খ, গ আৰু ঙ নম্বৰটো পঢ়িবা। এইবিলাক ইম্পৰ্টেণ্ট নহয়। আৰু 16 নম্বৰ লেচনটোৰ টুটা पहिया নামৰ পাঠৰ তোমালোকে 1 নম্বৰটো আৰু 2 নম্বৰটো পঢ়িবা। আৰু এইবিলাকৰ তোমালোকে 1, 2 আৰু 3টো পঢ়িবা। আৰু এইবিলাক ইম্পৰ্টেণ্ট নহয়। এইবিলাক তোমালোকে শব্দৰ অৰ্থবিলাক পঢ়িবা। এইখিনি পঢ়িলে আশা কৰোঁ তোমালোকে কিমান 80 পৰা 90% তোমালোকে খাটাং নাম্বাৰ পাই যাবা।